হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটায়ে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে আপোনালোকে আমাৰ চিৰিজটোক ঢেৰ মৰম দিছে মই বহুত ভাল পাইছো এইটো কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ কাৰণ আপোনালোকে এই যিটো চিৰিজ আমাৰ ৰিভিজন সেশন এইটো আপোনালোকে খুব ধুনীয়াকে চাইছে আৰু আগতকে আমাৰ ভিউৱাৰ্ছ বেছি হৈছে বেছিখিনি মানুহ এংগেজ হৈছে আই জাষ্ট হোপ আপোনালোক যিসকলে চাই আছে আটাইৰে পৰীক্ষা ভাল হওক আটাইয়ে ভাল কৰক লাইফত আহক আজি আৰু এটা সেশন লৈ আনিছো আপোনালোক আটাইৰ কাৰণে যিহেতু চাৰিটা সেশন অলৰেডি আমাৰ হৈ গ'ল আজি লৈ আনিছো 5 নম্বৰ সেশন য'ত কিছুমান অকমান আনকমন কুৱেশ্যনছ থাকিব যিখিনিত ভকেবুলাৰীৰ কুৱেশ্যনছো থাকিব প্ৰেপজিশ্যনৰ কুৱেশ্যনছো থাকিব গতিকে আই হোপ আপোনালোকে সেশনটো এনজয় কৰিব আৰু প্ৰথমবাৰ যদি আহিছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ পৰীক্ষাৰ আগলৈকে আমি মাঘ বিহুৰ পিছৰ পৰা আপোনালোকৰ কাৰণে লাইভ ক্লাছেছো আনিম গতিকে যিখিনি একদম পৰীক্ষাৰ আগদিনালৈকে চলিব আই হোপ আপোনালোক আটাইয়ে চাব ভাল পাব আৰু ইয়াৰে আগতে হৈ যোৱা সেশন কেইটা আপোনালোকে যদি নাই চোৱা তেতিয়াহ'লে কাইণ্ডলি আমাৰ চেনেলতে চাই ল'ব বুলি মই আশা ৰাখিছো আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আজি লৈ আনিছো ৰিভিজন সেশন 5 পাৰ্ট 5 য'ত এমচিকিউজে থাকিব মোষ্টলি 20টামান এমচিকিউজ থাকিব বেছি এমচিকিউজ থকা বেছি দীঘলীয়া মেৰাথন ক্লাছেছ আমি লাইভ হিচাপে লৈ আনিম পৰীক্ষাৰ একদম আগৰ কেইটা দিনত গতিকে আহক পলম নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে পঢ়ি আছে গুৱাহাটী হাইকোৰ্টে অনুষ্ঠিত কৰিবলৈ যোৱা JEE এক্সামৰ কাৰণে 2025 এইকাৰণে কাৰণ এক্সাম নটিফিকেশ্যন ওলাইছিল 2025ত আৰু আমি কুৱেশ্যন আনচাৰ্ছ প্ৰেক্টিচ কৰি আছো যিখিনি তাৰে লগত ৰেলেভেণ্ট সেই কোৰ্চটোৰ লগত ৰেলেভেণ্ট আৰু তাতে যি আহিব পাৰে ইংলিছ পৰ্চনখিনি ঠিক আছে আহক আজিৰ প্ৰথম কুৱেশ্যনটো ফালে যাম প্ৰথম কুৱেশ্যনটো কি সুধিছে চাব দ্য জুৰি হেজ acquitted him dash Positional question এটা সুধিছে the jury has acquitted him dash all the charges leveled against him charges মানে কি charges মানে হৈছে অভিযোগ ঠিক আছে sorry অভিযোগ অভিযোগ আছিল এজন মানুহৰ এগেইনষ্টত আৰু তেওঁৰ এগেইনষ্টত যিখিনি অভিযোগ আছিল তেখেতক তাৰ পৰা একুইট কৰা হ'ল একুইট কৰা মানে টু সেট ফ্ৰী মুকলি কৰি দিয়া তেতিয়াহ'লে আমাৰ ইয়াতে কি লাগিব একুইটেড থাকিলে ফ্ৰম অফ উইথ আৰু অফ কোনটো হ'ব যেতিয়া একুইট থাকে তেতিয়া আমাৰ এটা ফিক্স প্ৰেপজিশ্যন মনত ৰাখিব অফ ঠিক আছে কেতিয়াবা আমি কনভিক্টেড বুলি কৰিলেও কি কৰি দিওঁ একিউজড অফ বুলি কওঁ হয় নে নহয় he is accused of অমুক so he has been acquitted of কি all the charges leveled against him so তেখেতৰ এগেইনষ্টত যিমান চাৰ্জেছ আছিল যিমান অভিযোগ আছিল সেই গোটেইবোৰৰ পৰা তেখেতক মুক্ত কৰি দিয়া গ'ল আই থিংক পেন কালাৰটো চেঞ্জ কৰি ল'লে ভাল হ'ব যিহেতু কি কৰা আছিলে ইয়াতে আমি yellow color already use কৰিছো so pen color টো মই ink color চেঞ্জ কৰি লৈছো so ইয়াতে কি বুজাইছে acquitted মানে অভিযোগৰ পৰা মুক্ত কৰি দিয়া বুজাইছে so আমাৰ অপচন বি হৈ যাব আনসাৰ কোৱেশ্চন নম্বৰ 1 ৰ কাৰণে ঠিক আছে বি টো হৈ যাব আমাৰ আনসাৰ অলৰাইট নেক্সট কুৱেশ্চনৰ ফালে যাম ইয়াতে কি দিয়া আছে চাব নেক্সট কুৱেশ্চনত দিছে she is blind dash her son's false ignoring his bad behavior entirely তাৰমানে মহিলা এগৰাকীৰ কথা কৈছে তেখেত নিজৰ পুত্ৰৰ যিটো নিজৰ পুত্ৰৰ ভুলবিলাক একেবাৰে দেখা নাপায় আৰু তাৰ যিটো বেয়া ব্যৱহাৰ সেইটো কমপ্লিটলি তেখেতে ইগনোৰ কৰে বুলি কৈছে সো এনেকুৱা কি ব্লাইণ্ড যদি এটা চকুৰ কথা ক'লেহেঁতেন সঁচাকে দেখা নোপোৱা তেতিয়াহ'লে ব্লাইণ্ড অফ ওৱান আই ব্লাইণ্ড অফ বোথ আইজ এনেকে কোৱা গ'লহেঁতেন কিন্তু ইয়াতে সেই ব্লাইণ্ডটোৱে কি বুজাইছে একচুৱেলি যিটো লিটাৰেলি ব্লাইণ্ড সেইটো বুজোৱা নাই মানে কোনোবা এটা বস্তুৰ প্ৰতি তেখেত কি সেই বস্তুটোৰ প্ৰতি তেখেতৰ চকু নাযায় কাৰণ নিজৰ পুত্ৰ স্নেহে তেখেতক অন্ধ কৰি ৰাখিছে অন্ধ ইন দ্য চেন্স সেই বস্তুটো তেখেতৰ চকুত নপৰে তেতিয়া আমি কি লিখিম জানেনে তেতিয়া আমি লিখিম ব্লাইণ্ড টু ঠিক আছে he is blind to her son's faults ignoring his bad behavior entirely so ইয়াতে 2 অৰ্থাৎ অপচন সি হৈ যাব আমাৰ শুদ্ধ উত্তৰ ফৰ কুৱেশ্চন নম্বৰ 2 ঠিক আছে সঁচা সঁচি অন্ধটোৰ কথা কোৱা নাই ইয়াতে কোনোবা এটা বস্তুৰ প্ৰতি ইগনোৰেণ্ট সেই কথাটো ইয়াতে কৈছে then coming towards number 3 the wealthy merchant deals dash silk and expensive spices ঠিক আছে যিগৰাকী অলপ সম্পত্তিশালী বা চহকী মাৰ্চেণ্ট আছে সদাগৰ আছে তেখেতে কিহৰ বেপাৰ কৰে বুলি কৈছে পাট সূতা আৰু কিছুমান ব্যয়বহুল মছলা কিছুমান এতিয়া এটা কথা আপোনালোকে চাওক যে আমাৰ বেলেগ বেলেগ ফ্ৰেজেল ভাৰ্ব আছে ঠিক আছে ডিল উইথ আছে আৰু কি হ'ব পাৰে ডিল ইন হ'ব পাৰে
সো এই দুইটাৰ যদি আমি ভালকে চাওঁ তেতিয়াহ'লে কি হৈ যায় মিনিং বেলেগ বেলেগ কাৰণ ডিল উইথ মানে হৈছে ডিল উইথ মানে মোকাবিলা কৰা কিবা এটা বস্তু ফেচ কৰা ঠিক আছে মোকাবিলা কৰা হৈ যাব আৰু ডিল ইন মানে হলে বেহা বেপাৰ বুজায় সো তেখেতে কিহৰ বেহা বেপাৰ কৰে ইয়াতে সেইটোহে কৈছিল গতিকে ডেফিনেটলি দ্য মাৰ্চেন্ট ডিলছ ইন হ'ব ইয়াতে ডিলছ ইন ইয়াতে ডিলছ উইথ নহয় ইন অৰ্থাৎ অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ ফৰ কুৱেশ্যন নম্বৰ 3 আই হোপ এইখিনিলৈকে আটাই বুজিছে ঠিকে বুজিছে ঠিক আছে দেন আমি যাম কুৱেশ্যন নম্বৰ 4 ফালে নম্বৰ 4 কি কৈছে চাব ইভেন ইন ফিনান্সিয়েল ৰুইন যেতিয়া আৰ্থিকভাৱে খুব বেয়া চলি আছিল তেতিয়াও হি ৰিফিউজড টু পাৰ্ট ডেশ হিজ ফেমিলি হেৰুজ তাৰমানে সি নিজৰ পৰিয়ালৰ পৰা ফালৰি কাটিবলৈ অমান্তি হৈছিল ফাইনেন্সিয়েলি বেয়া চলি আছিল তথাপিতো সি নিজৰ পৰিয়ালৰ লগতে থাকিল নিজৰ পৰিয়ালক ফিড কৰি থাকিল তাৰমানে he could have avoided all his responsibilities and he could have parted his ways with his family but he didn't do that he wanted to stay with his family to fulfill his kind of responsibilities right so even in financial ruin he refused to part from হব নে part with হব part of বা part of টোতো নহয় এই দুটা যে নহয় আমি গম পাইছো but কিবা বস্তুৰ পৰা ফালৰি কাটি গলে আমি কি কৰো separate from লিখো but যদি part দিয়া থাকে part কি অলৰেডি এটা বস্তুতে আছিল তো সেইটো বস্তুৰ সৈতে ভাগ নহও বুলি ক'লে তো ইয়াতে কি হব part from নহয় part with will be the answer ইয়াতে ঠিক আছে even in financial ruin he refused to part with his family heirlooms ঠিক আছে so option B will be the answer for question number 4 then আমি যাম question number 5 or ফালে ইয়াতে কি দিছে চাব it is unwise মানে মূৰ্খামি ঠিক আছে মূৰ্খ নতুবা মূৰ্খামি to enter dash an alliance মানে মিত্ৰজোঁট without reading the terms carefully তাৰ মানে ভালকে চুক্তিখিনি বা টাৰ্মছখিনি ভালকে নপঢ়াকে চৰ্তাৱলী ভালকে নপঢ়াকে যিকোনো এটা যাৰে তাৰে লগত মিত্ৰতা স্থাপন কৰিলে কি হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে ডেফিনেটলি ইন পলিটিকেল টাৰ্মছ অলসো ইট ইজ দ্য সেম দ্য ৰিজাল্ট দ্য কনসিকুৱেন্সেছ আৰ দ্য সেম ইন অলসো ইন পলিটিকেল টাৰ্মছ সো ইয়াতে কৰিম এন্টাৰৰ লগত আমাৰ কোনটো প্ৰেপজিশন বহিব কোৱা গৈছে বিচৰা হৈছে সেইটো সো এন্টাৰটো এটা এনেকুৱা এন্টাৰ বুলি ক'লে আপোনালোকে কি পাইছে যে আমি এন্টাৰ দ্য হাউচ পাইছো হয় নহয় তাৰপিছত কি পাইছো এন্টাৰ দ্য ৰুম পাইছো ইয়াতে মোক এটা কথা কওক কৰবাত এন্টাৰ ইনটু বা এন্টাৰ টু পাইছে নেকি এন্টাৰ ইনটু কৰবাত পাইছে নেকি পাইছে নাই পোৱা কিয় নাই পোৱা জানেনে কাৰণ এন্টাৰ মানে কোনোবা এটা বস্তুৰ ভিতৰলৈ যোৱা প্ৰৱেশ কৰা বুজাই যদি প্ৰৱেশ কৰা বুজাইছে তেতিয়াহ'লে ভিতৰলৈ প্ৰৱেশ কৰা নুবুজাই অমুকত প্ৰৱেশ কৰিছে বুলি ক'লে আমি গম পাম যে ভিতৰলৈ গৈছে সো এন্টাৰৰ পিছত ইয়াতে কি নালাগে আমাক নো প্ৰেপজিশন তাৰমানে ইয়াতে আমাক কোনো ধৰণৰ প্ৰেপজিশন নালাগে সো নো প্ৰেপজিশন যদি আছে অপশন বি আমি সেইটোহে ইয়াতে চুজ কৰিম এন্টাৰৰ পিছত আমাৰ প্ৰেপজিশন নালাগে এন্টাৰ মানেই অলৰেডি কোনোবা এটা জেগাত প্ৰৱেশ কৰিছে সো এন্টাৰ বুলি সেই স্পেচটো বা সেই প্লেচটো দিলে আমি গমেই পাই যাম যে ইয়াতে এন্টাৰ কৰিছে বা এইটোৰ কথা কোৱা হৈছে ইয়াতে এন্টাৰ কৰাৰ কথা ঠিক আছে তাৰে পিছত আমি যাম নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যনত কি দিয়া আছে sadly the beggar died dash starvation and fatigue মানে হৈছে ভাগৰ starvation মানে হৈছে ভোক ভোক আৰু ভাগৰত মৰিল তাৰমানে ভোক এণ্ড কি fatigue মানে হৈছে ভাগৰ এই দুটা বস্তুৰ কাৰণে বেগাৰজন বা ভিখাৰীজন মগনীয়াজন মৰি থাকিলে সো ইয়াতে কি হ'ব পাৰে আমাক কি দিছে বেলেগ বেলেগ হ'ব পাৰে যে ডাই অফ হয় নহয় ডাই ফ্ৰম ডাই এট ডাই বাই হা তাৰপিছত আছে ডাই ফৰ এই গোটেইবিলাক কোনটো ভাগৰ কি অৰ্থ আপোনালোকে আমাক ক'ব লাগে এণ্ড দিজ আৰ
homeworks for you. এইখিনি আপোনালোকৰ কাৰণে মই হোমৱৰ্ক দি দিছো, এইখিনি হোমৱৰ্ক হিচাপে লৈ লওক। ইয়াৰে কোনটোৰ কি অৰ্থ আমাক ক'ব লাগে, আৰু ইয়াতে কি কৰিছে starvation and fatigue, অৰ্থাৎ এইটো কাৰণ বুজাইছে, মৃত্যুৰ এক্সাক্ট কাৰণটো হ'ল অত্যধিক ভোক লগা আৰু অত্যধিক ভাগৰ লগা। চ' ইয়াতে আমি দিম died from, ঠিক আছে, ইয়াতে বহিব died from, হ'ব। অপশ্যন বি will be the answer for question number কিমান 6, ঠিক আছে। এতিয়া আপোনালোকে এইখিনি বস্তু ঘৰত চাব যে কেতিয়া ডাই অফ হয়, কেতিয়া ডাই ফ্ৰম, কেতিয়া ডাই এট, ডাই বাই, ডাই ফৰ, এইবিলাক কেতিয়া হয় সেইটো বস্তু চাব আপোনালোকে কাইণ্ডলি এইখিনি বস্তু। তাৰে পিছত আমি আহিছো নম্বৰ 7 ৰ ফালে। দ্য নিউ মেনেজাৰ ডিসপেন্সড ড্যাশ দ্য সার্ভিসেস অফ হিজ ওল্ড অ্যাসিস্ট্যান্টস। এতিয়া এটা কথা চাব, ডিসপেন্স মানে কি? ডিসপেন্স মানে হৈছে টু গিভ, টু গিভ, টু প্ৰভাইড, প্ৰভাইড কৰা। আপোনালোকে এটিএম এটাত যেতিয়া যায়, এটিএমটোত যদি কেশ নাথাকে কি বুলি কয়? দিছ এটিএম কেন নট ডিসপেন্স কেশ, হয় নে নহয়? কিয় কয়? ডিসপেন্স মানে দিয়া। চ' এই এটিএমটোৱে কেশ দিব নোৱাৰে আপোনাক, সেইটো বস্তুৱে কোৱা হৈছে। বাট বাট ইয়াতে কি কৰিছে? ডিসপেন্সড ড্যাশ, অৰ্থাৎ অফ, উইথ, অফ আৰু এৱেৰ ভিতৰত কিবা এটা হ'ব। চ' ইয়াতে আমাৰ এটা যি লাগিব, ইয়াতে এটা কি থাকিব? প্ৰেপজিচন বা পাৰ্টিকেল এটা থাকিব, আৰু এইটো মিলি এটা কি ফৰ্ম কৰিছে? এটা ডিফাৰেণ্ট ফ্ৰেজেল ভাৰ্ব ফৰ্ম কৰিছে। চ' পুৰণি এচিষ্টেণ্টৰ কথা কৈছে যিহেতু, অফ হিজ অল্ড এচিষ্টেণ্ট। চ' অল্ড এচিষ্টেণ্টজনে কৰা যিখিনি কাম আছিল সেইখিনি মানে নতুন মেনেজাৰজনে কি কৰি দিলে? পাহৰি গ'ল। চ' ইয়াতে কি বুলি ক'ম? ডিসপেন্স উইথ, ঠিক আছে। ডিসপেন্স উইথ মানে হৈছে টু গেট ৰিড অফ, পাহৰি যোৱা, ঠিক আছে। ডিসপেন্স উইথ মানে হৈছে পাহৰি যোৱা। তাৰ মানে আগৰ হেল্পাৰজনে যিটো কাম কৰিছিল সেইখিনি বস্তু পাহৰি গ'ল তাৰমানে, হ'ব, সেইটো বুজাইছে ইয়াতে। চ' ডিসপেন্স উইথ মিনিংটো কি মই ইয়াতে ইফালে লিখি দিছো আপোনালোকক। সৰি, to get rid of, ঠিক আছে। এনেকে আমি মনত ৰাখিব পাৰো। চ' অবভিয়াছলি অপশ্যন বি টো ইয়াতে আনসাৰ হৈ যাব। নেক্সট কুৱেশ্যনৰ ফালে যাম। নেক্সট কুৱেশ্যন কি সুধিছে চাব। The students discuss dash the upcoming annual function, ঠিক আছে। চ' আপকামিং এনুৱেল ফাংচনৰ বিষয়ে ডিছকাছ কৰিব বিচাৰিছিল। এতিয়া ডিছকাছ মানে কি? ডিছকাছ মানে হৈছে আলোচনা কৰা। এবাউট, অফ, অন আৰু কি নো প্ৰেপজিচন নিডেড। এটা কথা মন কৰিব, আমি যেতিয়া ডিছকাছটো লিখো, আমাৰ যেতিয়া মেইন ভাৰ্বটো ডিছকাছ হৈ যায়, ডিছকাছ মানেই হৈছে টু টক এবাউট। গতিকে কি আমাক কি নালাগে? ডিছকাছ এবাউট লাগিবনে? লাগিব নে নালাগে? ডিছকাছ এবাউট আমাক নালাগে, এইটো ভুল। চ' এই কথাটো মনত ৰাখিব। এনেকে যদি ডিছকাছ এবাউট ক'ৰবাত দিওঁ, ডিছকাছ অন বুলি যদি দিয়া থাকে, এইটো ভুল। ডিছকাছ দ্য ইছ্যু, ডিছকাছ দ্য এনুৱেল ফাংচন এনেকে দিলে হ'ল। চ' ইয়াতে আমাক কি নালাগে? নো প্ৰেপজিচন, নো প্ৰেপজিচন নিডেড বা ৰিকুৱায়াৰ্ড। চ' আমি অপশ্যন ডি টো চুজ কৰিম। ডিছকাছ মানেই টক এবাউট। চ' টক এবাউট এবাউট হ'ব নোৱাৰে মিনিংটো, বুজি পাইছে? সেইকাৰণে ডিছকাছৰ লগত যিহেতু এবাউট নাই, চ' আমি কি কৰিম ইয়াতে? নো প্ৰেপজিচন নিডেডটোৱে আমাৰ হ'ব কাৰেক্ট আনসাৰ, ঠিক আছে। তাৰ পিছত আহিছে নম্বৰ 9, চুজ দ্য কাৰেক্ট ফৰ্ম। শ্বি ইজ লুকিং ফৰৱাৰ্ড টু ড্যাশ ইউ। এটা কথা মন কৰিব, শ্বি ইজ লুকিং ফৰৱাৰ্ডৰ পিছত কি আছে? প্ৰেপজিচন টু আছে। চ' টুৰ লগত কি হয়? মেইন ভাৰ্বটোৰ কেইটা ফৰ্ম আছে? চি, চিং, চ আৰু চিন। আপোনালোকে কেতিয়াবা লুকিং ফৰৱাৰ্ড টু চিন ইউ, লুকিং ফৰৱাৰ্ড টু চ ইউ দিছে? দি পাইছে? হ'ব জানো? পচিবল নে? দেট ইজ ইম্পচিবল। কিয় ইম্পচিবল? কাৰণ টুৰ লগত ভাৰ্বৰ ৰ ফৰ্মটো লগ লাগি পেলাই কি ফৰ্ম কৰে? এটা ইনফিনিটিভ ফৰ্ম কৰে। চাব দেই, এটা কথা মন কৰিব,
ইয়াতে মই এটা ৰুল এটা লিখি দিম যিটো আপোনালোকৰ কাৰণে অলমষ্ট অলমষ্ট গোল্ডেন বুলি মই এইকাৰণে কৈছো যে 2 প্লাছ v1 লগ হৈ কি কৰে ইনফিনিটি ফৰ্ম কৰে অৰ্থাৎ কি হ'ব পাৰে 2c এটা কি হ'ব পাৰে ইনফিনিটিভ হ'ব পাৰে প্ৰথম কথা এইটো বুজি পালো দ্বিতীয় কথাটো হ'ল তোৰ লগত চি লগ হলে ইনফিনিটি ফৰ্ম কৰিব কিন্তু কিন্তু ইয়াতে কি হৈ আছে অলৰেডি আমি দেখিছো যে এটা ফ্ৰেজেল ভাৰ্ব বহি আছে হয়নে নহয় লুক ফৰৱাৰ্ড টু এটা ফ্ৰেজেল ভাৰ্ব হয়নে নহয় ই এটা ফ্ৰেজেল ভাৰ্ব তো ইয়াক যদি আমি ভালকে অবজাৰ্ভ কৰো ইয়াত কি কি আছে লুক ফৰৱাৰ্ড টু হ'ল এটা ফ্ৰেজেল ভাৰ্ব ফৰৱাৰ্ড আৰু টু দুটা পাৰ্টিকল আছে ঠিক আছে দুটা কি আছে পাৰ্টিকল আছে সেয়ে কি কৰিব নোৱাৰে সেয়ে ইয়াৰে টুটোৱে আন ভাৰ্বৰ সৈতে ইনফিনিটিভ ফৰ্ম কৰিব পাৰিব নোৱাৰে এইটো কথা মনত ৰাখিলে আপোনালোকৰ গোটেই সলভ হৈ গ'ল তো যিহেতু এই টুটোৱে তাৰে v1ৰ লগত বহি পেলাই ইনফিনিটিভ ফৰ্ম কৰিব নোৱাৰে গতিকে কি কৰিম আমি টুক আগৰ ফালে ৰাখি পিছত কি কৰিম চিৰ পৰা জেৰান ফৰ্ম কৰিম ঠিক আছে বৰ্ডখন আগবাকেৰে ভৰাই পেলালো কিন্তু এইখিনি বস্তু আপোনালোকৰ কাৰণে কৰিছো গতিকে আমাৰ আনসাৰটো হ'ব seeing কি হ'ব she is looking forward to seeing you কিয় কাৰণ looking forward to is another part so এই যিটো looking আছে এইটো হৈছে v এইটো হৈছে particle 1 আনটো হৈছে particle 2 বুজি পাইছে so ভাৰ্বৰ লগত particle 1 আৰু particle 2 লগ লাগি পেলাই আলটিমেটলি এটা ফ্ৰেজেল ভাৰ্ব ফৰ্ম কৰি আছে উইথ ডাবল পাৰ্টিকলছ so যদি এই টু ফ্ৰেজেল ভাৰ্বৰ এটা অংশ তেতিয়াহ'লে ই এটা ভাৰ্বৰ লগত লগ হৈ পেলাই ইনফিনিটিভ ফৰ্ম কৰিব নোৱাৰে সেইকাৰণে ইয়াতে কি নহয় টু চি নহয় টু seeing you so টু ইয়াৰে পাৰ্ট he is looking forward to seeing you so seeing you is a different thing right so their seeing is কি gerund here কি here is a gerund মনত ৰাখিব চ জেৰান কেনেকে ফৰ্ম হয় বা কোনটো জেৰান এইটো মনত ৰাখিলে ভাল ঠিক আছে চিইংটো হৈ যাব এটা জেৰান দিয়ে আই হোপ এইখিনি কথা মনত থাকিব আপোনালোকৰ আনসাৰ কোনটো পালো আমি আনসাৰ পাই গলো অপশ্যন বি ঠিক আছে অপশ্যন বি উইল বি দা কাৰেক্ট আনসাৰ
ফৰ কুৱেশ্যন নম্বৰ কিমান? কুৱেশ্যন নম্বৰ কিমান আছিলে? 9 আছিল। য়েছ। তাৰে পিছত আমি নেক্সট ফালে যাম। নাম্বাৰ 10ত কি দিছে চাব। দ্য প্লুৰেল অফ ডেটামছ। ডেটাম মানে কি জানে? ডেটাম মানে হৈছে তথ্য। ডেটাম মানে হৈছে তথ্য। এতিয়া আপোনালোকে গম পাব। ডেটাম মানে যদি তথ্য হয়, ইয়াৰে প্লুৰেল ফৰ্মটো কি? ডেটাছ, ডেটা, ডেটামছ নে ডেটাইজ? কোনটো হ'ব? ডেফিনেটলি ডেটা হ'ব। চ' ডেটা ইজ এ প্লুৰেল ফৰ্ম। এইটো এটা ইম্পৰ্টেণ্ট কথা। আজি আপোনালোকে হয়তো বহুতে গম পালে। এইটো বহুতে নাজানে দেই। মই একদম মানে বহুত হাই লেভেলটো দেখিছো, এই বস্তুটো বহুতে নাজানে। চ' কি এইটো কথা মনত ৰাখিব, ডেটা ইজ আ প্লুৰেল ফৰ্ম। কিহৰ প্লুৰেল ফৰ্ম? অফ এইটো কথা মনত ৰাখিব, ডেটা ইজ এ প্লুৰেল ফৰ্ম অফ ডেটাম। ঠিক আছে, তাৰে এটা প্লুৰেল ফৰ্ম। ঠিক আছে, ইয়াৰে আনচাৰটো আমি পাই গলো। অলৰাইট গাইজ, এতিয়া আপোনালোকৰ কাৰণে এটা গুড নিউজ আছে। চ' আপোনালোকৰ বহুতে যিসকলে JEE এক্সাম দিব, বহুতে আমাক সুধি আছিল যে ADR ৰ বিষয়ে। ADR যিহেতু আহিবলৈ বহুত দেৰি আছে, চ' ADR আমি অলৰেডি 3.0 এটা কম্প্ৰিহেনচিভ কোৰ্চ কৰিছিলো, এটা ক্ৰাছ কোৰ্চো আমাৰ চলি আছে অলৰেডি। কিন্তু আপোনালোক যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয়, এতিয়াও যদি আপোনালোকে কিবা এটা ৰিফৰ্ম কৰিব, আকৌ যদি নতুনকে পঢ়িব বিচাৰে, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ কাৰণে আছে ভাল খবৰ। সেই ভাল খবৰটো হ'ল, আমি আগবঢ়াইছো আপোনালোকৰ কাৰণে APSC 3.0 ফাউণ্ডেশ্যন বেটছ। দি অল নিউ APSC 3.0 ADRE 3.0 ফাউণ্ডেশ্যন বেটছ। আপোনালোক আটাইৰে কাৰণে আগবঢ়াইছো আমি ADRE 3.0 ফাউণ্ডেশ্যন বেটছ, যিটো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত থাকিব। এণ্ড অনলাইন এণ্ড অফলাইন দুয়োটা বেটছ ইয়াতে কৰা যাব। অনলাইন আনলিমিটেড চিটছ থাকিব, যিখিনি আপোনালোকে আমাৰ ৱেবছাইট বা এপৰ জৰিয়তে য'তে থাকিও এক্সেছ কৰিব পাৰিব। আৰু অফলাইনত থাকিব লিমিটেড চিটছ, যিখিনি আপোনালোকে ইয়াতে আমাৰ ক্লাছৰুমত আমি যেতিয়া পঢ়াই থাকো, ইয়াতে বহি পেলাই পঢ়িব পাৰিব। চ' আপোনালোকৰ কাৰণে থাকিব লাইভ আৰু ৰেকৰ্ডেড ক্লাছেছ, যিখিনি আগৰ ক্লাছেছখিনিৰ লগত নতুন ক্লাছেছ এড কৰা হ'ব। আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ PDF, যিখিনি আগৰখিনিৰ ওপৰত আকৌ নতুন আপ টু ডেট কৰা যাব। 10টা আপোনালোকে ফুল লেংথ মক টেষ্ট পাব। অৰ্থাৎ ইয়াৰে আগতে ADRE কোৰ্চ বিলাকত যিখিনি আপোনালোকে মক টেষ্ট পাই আছিল, সেইখিনিতো পাবই। তাৰপিছত 10টা নতুনকে মক টেষ্ট পাব, আৰু 150+ লেকচাৰ্ছ উইথ PDF। আমাৰ যিমানটা লেকচাৰ, যিমানটা ক্লাছ আমি আগবঢ়াও, প্ৰতিটো ক্লাছৰে ক্লাছ নোটছ আপোনালোকে PDF আকাৰে লাভ কৰিব ফ্ৰী অফ কষ্ট। আৰু লগতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ্ছ বিলাকো ডিছকাছ কৰা যাব। আৰু লগতে স্পেচিয়েল 15% আমাৰ এইটো চলি আছে ডিছকাউণ্ট। আৰু তাৰে বাহিৰে যদি এডিচনেল আপোনালোকক ডিছকাউণ্ট লাগে, সকলো কৰ্চত, যিকোনো কৰ্চ, আপোনালোকে যদি মোৰ কুপন কোডটো ব্যৱহাৰ কৰি পেলাই কৰ্চ লয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট আছে। এইটো হ'ল মোৰ, অৰ্থাৎ আপোনালোকৰ আটাইৰে মৰমৰ ইমন ছাৰৰ কুপন কোড IK10। ঠিক আছে, কুপন কোডটো মনত থাকিব। মই ইয়াতে চাইডত লিখি দিব বিচাৰিছো ডাঙৰকে। চ' দিছ ওৱান ইজ মাই কুপন কোড, which one is IK10। মনত থাকিব, এই কুপন কোডটো ইউজ কৰি আপোনালোকে আমাৰ পৰা, ই কুহিপাঠৰ পৰা যি কৰ্চেই পাৰ্চু নকৰক কিয়, আপোনালোকে 10% ডিছকাউণ্ট লাভ কৰিব, ফ্লেট 10%। ঠিক আছে, অনলি আমাৰ ৱেবছাইটটোৰ কাৰণে এভেইলেবল। ঠিক আছে, ৱেবছাইট বা এপৰ কাৰণে এভেইলেবল। তাৰমানে আমাৰ পেইড কোৰ্চখিনিৰ কথা কোৱা হৈছে। এইখিনিতো আপোনালোকে ফ্ৰী ক্লাছেছ চাই আছে, যিয়ে পেইড কোৰ্চ ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ডিছকাউণ্ট আছে। অলৰাইট, এতিয়া উভতি যাম আমি ক্লাছৰ মাজলৈ। ঠিক আছে, ক্লাছৰ মাজলৈ উভতি আহিছো। নাম্বাৰ 11 কি দিছে চাব। নাম্বাৰ 11ত কৈছে চুজ কাৰেক্ট চেন্টেন্স। কোনটো কাৰেক্ট আমাক ক'ব দিছে। চ' যেতিয়া প্ৰিফাৰ কৰাৰ কথা আহে, আমি প্ৰিফাৰৰ লগত প্ৰায় এটা বস্তু পাই থাকো। কি পাওঁ? I prefer tea than coffee হ'বনে? প্ৰিফাৰৰ লগত দেন বহিবনে? ডেফিনেটলি নবহে। আমি কি পাওঁ? I prefer tea to coffee, হয়নে? চ' আমাৰ আনচাৰ কি হ'ব লাগে? অপশ্যন বি, হয়নে নহয়? I prefer tea to coffee, আমাৰ অপশ্যন কি হ'ব লাগে? আনচাৰ অপশ্যন বি হ'ব লাগে। টুটো কাৰেক্ট, হয়নে? বিটো কাৰেক্ট। এতিয়া আকৌ চিটো চাওকচোন এবাৰ, I prefer tea over coffee, এইটো ভুল নেকি? টিটোক মই চাহৰ ওপৰত কি দিছো? কি কৰিছো? চৰি, টিটোক মই কফিৰকে বেছি প্ৰেফাৰেঞ্চ দিছো। এইটো ভুল নেকি? এইটোও ভুল নহয়। চ' বি আৰু চি দুইটাই কাৰেক্ট। তেতিয়া আমি কি কৰিম? তেতিয়া আমি আনচাৰ টিক কৰিম য'ত কি আছে, both বি এণ্ড চি আছে। এইটো হ'ব আমাৰ একচুৱেল কাৰেক্ট আনচাৰ। কাৰণ প্ৰিফাৰৰ পিছত আমি কি কৰিব পাৰো? প্ৰিফাৰ ডেশ অভাৰ ডেশ এনেকেও দিব পাৰো। তাৰ মানে প্ৰিফাৰৰ লগত এই দুইটাৰ কম্বিনেশ্যনে কাৰেক্ট। প্ৰিফাৰৰ সৈতে আপুনি কি কৰিব পাৰে? প্ৰিফাৰ টু ইজ অলছ' কাৰেক্ট, আৰু প্ৰিফাৰ অভাৰ ইজ কাৰেক্ট এজ ৱেল। এই দুইটা কাৰেক্ট। চ' দুইটা যদি কাৰেক্ট হয়, আমি দুইটা ব্যৱহাৰ কৰিব পাৰিম, হয় নে নহয়? গতিকে অপশ্যন বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ।
কাৰণ বি আৰু চি দুইটা কাৰেক্ট ঠিক আছে মনত ৰাখিব এইটো কথা চ' কেতিয়াও শুদ্ধ আনচাৰটো পোৱাৰ লগে লগে টিক কৰি নিদিব বাকী আনচাৰ কেইটাও এবাৰ এবাৰ পঢ়ি চাব ঠিক আছে এন্টনিম অফ অবজিউৰেট সুধিছে আমাক অবজিউৰেট মানে কি হয় অবজিউৰেট মানে জেদি যাক সাল সলনি কৰিব নোৱাৰো আমি ইয়াক কি বুলি ক'ব পাৰো ষ্টাবাৰ্ণ বুলি ক'ব পাৰো ঠিক আছে চ' ষ্টাবাৰ্ণ হলে ইয়াৰ আমাক অবষ্টিনেট ৰিজিড ষ্টাবাৰ্ণ ৰিজিড মানেও যাক সাল সলনি কৰিব পৰা নাযায় চ' অবজিউৰেটৰ আমি যদি চিনোনিম চাওঁ চিনোনিমছ কি আছে চিনোনিমছ আছে এইবিলাক ষ্টাবাৰ্ণটোতো হ'বই stubborn obstinate হ'ব পাৰে rigid হ'ব পাৰে হয়নে নহয় rigid এইবিলাক হ'ব পাৰে সো ইয়াৰে যদি আমি এন্টোনিম চাওঁ ঠিক আছে দুটামান এন্টোনিম যদি চাওঁ আমি কি হ'ব এন্টোনিম হলে এটা হ'ব পাৰে ফ্লেক্সিবল হ'ব পাৰে সাবমিছিভ হ'ব পাৰে আৰু কি হ'ব পাৰে এবাইড এইবিলাকো হ'ব পাৰে এবাইডিং এনেকুৱা হ'ব পাৰে সো এইবিলাক এন্টোনিমো থাকিব পাৰে সো ইয়াতে আমি কোনটো চুজ কৰিম এন্টোনিম যেহেতু অপোজিট লাগে আমাক ফ্লেক্সিবলটো আমি চুজ কৰিম সো অপশন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ ফৰ কোৱেশ্চন নম্বৰ 12 আই হোপ ইউ গেট ইট এইখিনিলৈকে নিশ্চয় বুজিছে ইয়াতে একো ডিফিকাল্টি নাই সো আমাৰ পলমো হৈ আছে অলপ জোৰে যাব লাগিব এক্সপ্ৰেছখন আমাৰ ঠিক আছে নম্বৰ 13 চিনোনিম অফ লেকনিক লেকনিক মানে কি জানেনে লেকনিক মানে শৰ্ট ব্ৰিফ ঠিক আছে লেকনিক মানে হৈছে শৰ্ট বা ব্ৰিফ ইয়াক আমি কি বুলি কম চমু বুলি কম সো আমাক কি লাগে চিনোনিম লাগে টকেটিভ লেংথি ব্ৰিফ আৰু লাউড টকেটিভ মানে কি কথকি লেংথি মানে দীঘলীয়া ব্ৰিফ মানে চমু আৰু লাউড মানে কি ডাঙৰকে বজা বেছি শব্দ কৰা সো ডেফিনেটলি ব্ৰিফ হ'ব ইয়াতে হয় নহয় ডেফিনেটলি ইয়াতে ব্ৰিফ হৈ যাব ঠিক আছে কিছুমান ক্ষেত্ৰত আমাক বেলেগ পাৰ্ট অফ স্পীচ যদি দিয়া থাকে তেতিয়া অকনমান কনফিউজিং বস্তু এটা থাকে বাট ইয়াতে কোনো বেলেগ পাৰ্ট অফ স্পীচ নাই গতিকে কনফিউজনৰ কোনো কাৰণ নাই গোটেইকেইটা এডজেক্টিভ দিয়া আছে লেকনিক ইজ অলসো এডজেক্টিভ টকেটিভ লেংথি ব্ৰিফ লাউড সব এডজেক্টিভ ইয়াতে তাৰে পিছত আমি নেক্সট কুৱেশ্যনৰ ফালে যাম মিনিং অফ টু থ্ৰো ডাউন দ্য গauntlet গauntlet মানে কি জানেনে গauntlet মানে মুঠিত পিন্ধা এটা গাৰ্ড ঠিক আছে গাৰ্ড বা তেনেকুৱা বস্তু যিটো যুদ্ধৰ কাৰণে ইউজ কৰা এটা আৰ্মাৰ তো মই যদি টু থ্ৰো ডাউন মানে পেলাই দিয়া হয় আচলতে থ্ৰো ডাউন মানে পেলাই দিয়া বাট ইয়াতে কি বুজাইছে যদি গন্টলেট পেলাও তাৰ মানে কি মই কাৰোবাক প্ৰত্যাহ্বান জনাইছো তাৰ মানে যুদ্ধৰ কাৰণে তো একচেপ্ট ডিফিট বা সাৰেন্ডাৰ এইবিলাক নহয় টু এস্কেপ নহয় তাৰে অৰ্থটো হ'ল প্ৰত্যাহ্বান জনোৱা তো চেলেঞ্জ কাৰোবাক মানে কৈছো লাগি চাবি নেকি এবাৰ লাগ যদি সো ইয়াৰে জেগাত যদি টু থ্ৰো ডাউন দা গন্টলেট নিদি পেলাই যদি টু থ্ৰু ইন দা টাৱেল দিলেহেঁতেন তেতিয়াহ'লে কিন্তু সাৰেন্ডাৰ একচেপ্ট ডিফিট হৈ গ'লহেঁতেন সো এইটো বস্তু আপোনালোকে নোট কৰি থব পাৰে যে এই দুটা আমি ক'ত দিব পাৰো যে টু সৰি এইটো নাজানো কেনেকে আহিল টু থ্ৰু ইন কি থ্ৰু ইন কৰা দা টাৱেল টাৱেল দলিয়াই দিয়া মানে মই হাৰ মানিলো আৰু টাৱেলখন কি কঁকালৰ টঙালি খুলি দিলো তাৰ মানে সেইটো বুজাইছে সেইকাৰণে ইয়াতে আনসাৰ হ'ব আমাৰ টু চেলেঞ্জ অৰ্থাৎ অপশন চি ঠিক আছে অপশন চি টো হৈ যাব আমাৰ আনসাৰ ইয়াতে ফৰ কুৱেশ্যন নম্বৰ 14 অল ৰাইট নেক্সট কুৱেশ্যনৰ ফালে যাম ইয়াতে কি দিছে চিনোনিম অফ এগ্ৰিজিয়াছ মানে অত্যন্ত বেয়া অত্যন্ত বেয়া ঠিক আছে ইয়াক আমি কি বুলি ক'ব পাৰো এগ্ৰেজিয়াছ ইয়াক আমি ক'ব পাৰো ভেৰি বেড বুলি ক'ব পাৰো সো অৰ্ডিনাৰী মাইনৰ আউটষ্টেণ্ডিংলি বেড আৰু এভাৰেজ মানে হৈছে গড় অংকৰ ক্ষেত্ৰত এইটো গড় বুজায় বাট এভাৰেজ মানে এই প্ৰায়বোৰ মানুহ যেনেকুৱা দেখে সাধাৰণ জেনেৰেল তেনেকুৱা টাইপ বুজাইছে অৰ্ডিনাৰী মানে সাধাৰণ আৰু মাইনৰ মানে কি কেতিয়াবা সৰু বুজায় মাইনৰ মানে একচুৱেলি সৰুৱে হয় 18 বছৰৰ তলৰ খিনিকো মাইনৰ কয় আৰু মাইনৰ মিষ্টেকৰ ক্ষেত্ৰতো সৰু সুৰা মিষ্টেক বিলাকক মাইনৰ মিষ্টেক বুলি কয় মেজৰৰ অপজিট সো এইটো হ'ব আউটষ্টেণ্ডিংলি বেড মানে বহুত বেছি বেয়া অত্যন্ত বেয়া সো অপশন চি উইল বি ইয়ৰ আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 15 যে এগ্ৰিজিয়াছ মানে কি বহুত বেছি বেয়া বুজি পাইছে এগ্ৰিজিয়াছ ইজ এন এডজেক্টিভ আৰু ইয়াৰ অৰ্থটো হৈছে বহুত বেছি বেয়া সো 15 ইজ ডান এবাৰ আমি যাম নম্বৰ
16 ফালে আমাক কি সুধিছে one word for a fear of confined spaces fear of confined spaces বুলি কৈছে বেলেগ বেলেগ ফবিয়া সুধিছে ঠিক আছে ফবিয়াটো এটা ফিয়াৰ আমিতো গম পাওঁ ফবিয়াটো ফিয়াৰ বুলি হয় নহয় আমাক বেলেগ বেলেগ ফিয়াৰ দিছে ঠিক আছে এগোৰাফোবিয়া দিছে ক্লস্ট্ৰোফোবিয়া দিছে অ্যাক্ৰোফোবিয়া দিছে আৰু জেনোফোবিয়া দিছে সো ইয়াতে গোটেইকেইটা এটা এটা ফবিয়া অৰ্থাৎ গোটেইকেইটা এটা এটা ভয় ঠিক আছে এইটো যদি আমি ভালকে এনালাইজ কৰি চাওঁ কেনেকুৱা হ'ব চাবচোন ফবিয়া মানে কি ভয় ফবিয়া মানে হৈছে ভয় সো এগোৰাফোবিয়া হৈছে কি ৰাজহুৱা ঠাইলৈ ভয় বা ৰাজহুৱা স্থানলৈ তাৰমানে কিছুমান এনেকুৱা মানুহ আছে নহয় যিবোৰ মানুহে কি কৰে যিবোৰ মানুহে পাব্লিক প্লেচেছত যাবলৈ ভয় কৰে অলপমান দিগদাৰ পায় তো সেইটোক আমি সেই ভয়টোক এগোৰাফোবিয়া বুলি ক'ব পাৰো ক্লস্ট্ৰোফোবিয়াটো কি হ'ব এইটো কনফাইন স্পেচেছ মানে বন্ধ জেগাক যিয়ে ভয় কৰে সেইটোৱে ক্লস্ট্ৰোফোবিয়া বন্ধ ঠাইলৈ ভয় কিছুমান মানুহে লিফ্টত যাবলৈ ভয় কৰে কিছুমান মানুহে সৰু গাড়ীৰ ভিতৰত সোমাবলৈ ভয় কৰে বন্ধ ৰুম এটাত থাকিবলৈ ভয় কৰে দ্যাট ইজ ক্লস্ট্ৰোফোবিয়া এক্ৰোফোবিয়া ইজ দ্য ফিয়াৰ অফ হাইট তাৰমানে উচ্চতালৈ ভয় ওখ বস্তুক কি কৰে ভয় কৰে তাৰ পিছত আহিব কি জেনোফোবিয়া জেনোফোবিয়া ইজটো কি বিদেশী মানুহলৈ ভয় বা বহিৰা ঠাইৰ মানুহলৈ ভয় বাহিৰা বুলি লিখি দিছো আমি বাহিৰা ঠাইৰ মানুহলৈ ভয় সো আমাক ইয়াতে কি সুধিছিল আমাক সুধিছিল কনফাইন স্পেচেছ তাৰমানে বন্ধ জেগা সো বন্ধ জেগাক যে ভয় কৰিব সেইটো আনসাৰ কি হ'ব ক্লস্ট্ৰোফোবিয়া অপচন বি হ'ব ক্লস্ট্ৰোফোবিয়া এটা কথা আপোনালোকক মই কেইটামান হোমৱৰ্ক দিবলৈ বিচাৰিছো হোমৱৰ্ক কেইটা হ'ল আপোনালোকে আমাক জনাব লাগে এই শব্দকেইটাৰ মিনিং কি ঠিক আছে আমি ইয়াতে যিকেইটা পালো তাৰে বাহিৰে আৰু কেইটামান আছে যেনে কি আছে হাইড্ৰোফোবিয়া আছে তাৰপিছত আৰু কি আছে নিক্টোফোবিয়া আছে আৰু কি পালো আৰু প্ৰায়কেইটা পায়ে গ'লো আমি চ' এইকেইটা এই দুটা আপোনালোকে আমাক জনালে হ'ল ঠিক আছে এই দুটা হোমৱৰ্ক দিছো এবাৰ আমি যাম কুৱেশ্যন নম্বৰ 17 ফালে ইয়াতে কি দিয়া আছে চাব নম্বৰ 17ত নম্বৰ 17ত দিছে the idiom to pass the buck পাছ দ্য বাক মানে কি পাছ কৰি দিয়া বাক মানে কি বাক মানে আমি পইচাটোকো বাক বুলিয়ে কওঁ চ' মই যদি বাকটো পাছ কৰি দিছো তাৰমানে পইচা দিয়াৰ যিটো ৰেচপনচিবিলিটি আছিল যিটো দায়িত্ব আছিল মই বেলেগলৈ পাছ কৰি দিছো টু পাছ দ্য মানি নহয় একচুৱেলি বাক মানে কি মানিয়ে হয় মানিৰ এটা ইউনিট বাট পাছ দ্য বাক মানে হৈছে পইচা দিবলগীয়া কামটো মই বেলেগৰ ফালে আগবঢ়াইছো টু তাৰমানে টু এভইড ৰেচপনচিবিলিটি দায়িত্বৰ পৰা পলোৱা ঠিক আছে ইয়াৰ অসমীয়াত যদি আমি কওঁ দায়িত্বৰ পৰা পলায়ন কৰা ঠিক আছে দায়িত্বৰ পৰা পলায়ন কৰা টু টেক কন্ট্ৰল নহয় টু সাকচিডো নহয় চ' অপশ্যন বি হৈ যাব আমাৰ শুদ্ধ উত্তৰ ফৰ কুৱেশ্যন নম্বৰ 17 আই হোপ ইউ গেট ইট ইজিয়ে হয় এইখিনি তাৰে পিছত আমি এটা যাম কুৱেশ্যন নম্বৰ 18 ফালে চিনোনিম অফ অস্টিয়াৰ অস্টিয়াৰ মানে একদম সিম্পল ইজি ঠিক আছে অস্টিয়াৰ মানে ইজি বা সিম্পল ঠিক আছে সো কি হ'ব লাক্সাৰিয়াছ সিম্পল ডেকোৰেটিভ কমফৰ্টেবল আছে ডেকোৰেটিভ মানে সুসজ্জিত লাক্সাৰিয়াছ মানে বিলাসী কমফৰ্টেবল মানে হৈছে আৰামদায়ক সো আমাক কি লাগে সিম্পল লাগে এইটোৱে চিনোনিম হ'ব সিম্পল অপশ্যন বি ঠিক আছে মিনিং বিলাক যদি আমি জানি যাওঁ আমাৰ কাৰণে একদম ইজি হয়নে তাৰপিছত আমি জানিব বিচাৰিছো নম্বৰ 19 কি দিয়া আছে এন্টনিম অফ প্ৰলিফিক
prolific মানে কি productive উৎপাদনশীল ঠিক আছে productive industrious ক'ব পাৰো creative ক'ব পাৰো এইবিলাক হ'ব ইয়াৰে কি synonym এইবোৰ কি synonym দেই আমাক কিন্তু synonym সোধা নাই আমাক antonym সুধিছে এইবোৰ কি synonyms আমাক কি সুধিছে এন্টোনিম সুধিছে সো প্ৰডাক্টিভ ক্ৰিয়েটিভ বেৰেন ফাৰ্টাইল ফাৰ্টাইল মানে উৎপাদনশীল বুজি পাইছে য'ত ফাৰ্টিলিটি থাকে সেই ফাৰ্টাইল সো আমাৰ আনসাৰটো হৈ যাব বেৰেন বেৰেন মানে খালি খালি ইয়াত একো উৎপাদন নহয় আৰু কোনো কাম নাই তাৰমানে একো কামৰ নহয় তো তাক আমি কি বুলি ক'ম বেৰেন বুলি ক'ম সো প্ৰডাক্টিভ ক্ৰিয়েটিভ ফাৰ্টাইল এইবিলাক ইয়াৰে কি হৈ যাব চিনোনিমছ হৈ যাব ঠিক আছে ইণ্ডাষ্ট্ৰিয়াছটো এটা চিনোনিম হ'ব আই হোপ এইখিনিলৈকে বুজিছে আটাই তাৰে পিছত আমি যাম কুৱেশ্যন নম্বৰ 20 অৰ্থাৎ আজি আমি লৈ অনা লাষ্টৰটো কুৱেশ্যন ভালকে চাই যাব চিনোনিম অফ ৰিকেলচিট্ৰেণ্ট ৰিকেলচিট্ৰেণ্ট মানে অবাধ্য ঠিক আছে ৰিকেলচিট্ৰেণ্ট মানে অবাধ্য যাক আপুনি একো এটা কাম কৰাব নোৱাৰে unwilling to perform any task কোনো টাস্ক ই পাৰফৰ্ম কৰিব নিবিচাৰে তো তেতিয়া কি হ'ব obedient compliant defiant gentle কোনটো হ'ব defiant হ'ব definitely the one who defies defiant মানে the one who defies তাৰমানে যিয়ে বেলেগ ফালে গৈছে মানি লোৱা নাই সি the one who defies ঠিক আছে সো তেতিয়া আমি কি ক'ব পাৰো ৰিকেলচিট্ৰেণ্টলি তাক ক'ব পাৰো অলৰাইট সো এইটো আছিল আমাৰ আনসাৰ অপশ্যন কিমান অপশ্যন সি সো অ নিচিনা হৈ গ'ল অপশ্যন সি হৈ যাব আমাৰ আনসাৰ আই হোপ আপোনালোকে এইখিনি কুৱেশ্যন চাই পেলাই ভাল পালে এতিয়া আছে আপোনালোক আটাইৰে কাৰণে টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণা আৰু আপোনালোকে যদিহে আমাৰ সৈতে টেলিগ্ৰামত জড়িত হোৱা নাই তেতিয়াহ'লে দিছ ইজ দ্য ৰাইট টাইম ইউ শুড জইন আৱাৰ টেলিগ্ৰাম চেনেল যিটো আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে অলৰেডি আপোনালোকে দেখিবলৈ পাইছে এটা গ্ৰীণ শ্বেডেড কিউআৰ কোড আৰু এই চেনেলটো জইন কৰি আপোনালোকে আমাৰ ফালৰ পৰা বিভিন্ন কথা ডেইলি বেচিছত ফ্ৰী অফ কষ্ট জানি থাকিব পাৰে পাই থাকিব পাৰে আমাৰ ক্লাছেছসমূহৰ লগত ৰিলেটেড সব আপডেট আপোনালোকেতো পাব including the PPTs and PDFs after the class আৰু ইয়াৰে বাহিৰেও আমাৰ পেইড কোৰ্চবোৰৰ বিষয়ে লাগিলে কম্প্ৰিহেনচিভ হওক ফাউণ্ডেশ্যন বেটছ হওক বা ক্ৰাছ কোৰ্চ হওক এই গোটেইবিলাকৰ বিষয়ে আৰু লগতে আমি যিবোৰ মক টেষ্ট লঞ্চ কৰি আছো ফ্ৰী আৰু পেইড গোটেইবোৰৰ কথা আপোনালোকে গম পাই থাকিব along with ইয়াতে আপোনালোকে ডেইলি বেচিছত আৰু কিছুমান PDF পাব যিবোৰ হৈছে ডেইলি নিউজ পেপাৰ কাৰেণ্ট এফেয়াৰ্ছৰ PDF তাৰ বাহিৰে জব ইণ্টাৰভিউজৰ কথা এক্সাম নটিফিকেশ্যনৰ কথা এই গোটেইবিলাকৰ কথা আপোনালোকে গম পাই থাকিব পাৰে আমাৰ এই টেলিগ্ৰাম চেনেলটোত জইন কৰিছো কিউআৰটো স্কেন কৰি যদি জইন কৰিব নোৱাৰে ডেফিনেটলি আপোনালোকে নামটোৰে সাৰ্চ কৰিলেও পাই যাব ই কুহিপাত বুলি সাৰ্চ কৰি চেনেলটো জইন কৰিব আৰু লগতে জনাও যিসকল ষ্টুডেণ্টে মোৰ ইউটিউব ক্লাছেছখিনি চাই ভাল পাইছে আপোনালোকৰ কাৰণে মোৰ যিখিনি ফ্ৰী ইউটিউব ক্লাছেছ সেইখিনিৰ লিংক আপোনালোকে এই চেনেলটোতো বিচাৰি পাব এইটো হৈছে মোৰ নিজৰ টেলিগ্ৰাম চেনেল যিটোৰ নাম হ'ল ইমন ছাৰ টিচাৰ্ছ আৰু এই চেনেলটোত জইন কৰি আপোনালোকে মোৰ ইউটিউব ক্লাছখিনিৰ লিংক আৰু PDF গোটেইখিনি লাভ কৰিব পাৰে সো আজিলৈকে ইমানেই আপোনালোকক আই হোপ ইয়াৰে আজিৰ যিটো সেশন আমি কৰিলো আপোনালোকে ভাল পালে যদি ভাল পালে তেতিয়াহ'লে ডেফিনেটলি শ্বেয়াৰ এটা কৰিব আৰু চেনেলটো যদি আমাৰ প্ৰথমবাৰ চাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ইয়াৰে পিছৰ ক্লাছত ইয়াৰে পিছৰ ৰিভিজন সেশনত আপোনালোক আটাইকে লগ পাম লগতে আগতীয়াকে আপোনালোক আটাইলে ভোগালী বিহুৰ শুভকামনা জনালো আনটিল নেক্সট টাইম টেক কেয়াৰ